প্ৰিয় দৰ্শক, মানৱ দেহটো ঈশ্বৰৰ এক অপূৰ্ব সৃষ্টি। ঈশ্বৰে দেহটো যেনেকৈ আমাক দিছে তেনেকৈ তাৰ যত্ন লোৱাৰ দিহাও আমাক দিছে। আমি সেই লোভ সামৰিব নোৱাৰি নিজৰ শৰীৰটোকে শাস্তি দিওঁ, কষ্ট দিওঁ, যাৰ ফলস্বৰূপে আমি বেমাৰত পৰোঁ। কিন্তু প্ৰকৃতিয়ে সেইসমূহৰ প্ৰতিকাৰৰ বাবে প্ৰচুৰ গছ বন, ফল ফুল অপৰ্যাপ্তভাৱে আমাৰ মাজত বিলাই দিছে। প্ৰয়োজন মাথো সেই সকলোবোৰৰ গুণ চিনাক্ত কৰি তাৰ সৎ প্ৰয়োগ কৰাৰ। আজি এনেই এবিধ গছৰ কথা পাতিম, যাৰ বিষয়ে অৱগত হ'লে আপোনালোক আচৰিত নোহোৱাকৈ থাকিব নোৱাৰিব। প্ৰিয় দৰ্শক, ক'লা জামুৰ গছ চিনি নোপোৱা মানুহ আমাৰ মাজত বহুত কম ওলাব। এই গছৰ পাত, ছাল, গা-গছ, শিপা, ফল, ফুল প্ৰতিটো অংশই ঔষধীয়, নাইবা আমাৰ জীৱনৰ আন আন লাগতিয়াল কামত ব্যৱহৃত হৈ আহিছে। এক পৌৰাণিক কথা মতে ভগৱান কৃষ্ণই জামু গছৰ তলত বহি বাঁহী বজাইছিল। সেয়েহে এই গছক পবিত্ৰ জ্ঞান কৰি হিন্দু আৰু বৌদ্ধ ধৰ্মাৱলম্বী লোকে মন্দিৰৰ চৌহদত ৰোপণ কৰি আহিছে। মহাৰাষ্ট্ৰ আৰু দক্ষিণ ভাৰতৰ কোনো কোনো সমাজৰ বিবাহ মণ্ডপ সজাবলৈ জামু গছৰ ডাল পাতৰ ব্যৱহাৰ কৰা হয়। এই চিৰসেউজ গছৰ প্ৰাথমিক উৎপত্তিস্থল ভাৰতবৰ্ষ, শ্ৰীলংকা, নেপাল, ভূটান, পাকিস্তান, বাংলাদেশ আৰু বাৰ্মা বুলি জনা যায়। কালক্ৰমত মালয়েছিয়া আৰু ইণ্ডোনেছিয়ালৈ ইয়াৰ সঁচ যায় আৰু সেই দুই দেশত জামু গছে বিপুল সমাদৰ লাভ কৰে। ইয়াৰ উপৰিও জামু গছ এতিয়া বিভিন্ন গ্ৰীষ্মপ্ৰধান অঞ্চলত দেখা পোৱা যায়। জামু গছৰ বৈজ্ঞানিক নাম হৈছে সাইজিজিয়াম জাম্বুলেনাম। জাম, জামন, জাম্বু, জাম্বুল, জামু, জামুক, জাম্বুৰা আদি আমাৰ দেশত বহুলভাৱে প্ৰচলিত নাম। ইংৰাজীত ইয়াক ইণ্ডিয়ান ব্লেকবেৰী বুলিও কোৱা হয়। অতি প্ৰাচীন কালৰ পৰা ভাৰতীয় আয়ুৰ্বেদ, ইউনানী আৰু চীন দেশৰ থলুৱা চিকিৎসাত জামুৰ ব্যৱহাৰ চলি আহিছে। ঘাইকৈ বহুমূত্ৰ ৰোগীৰ তেজ আৰু প্ৰসাৱত ছুগাৰ কমাবলৈ পাক প্ৰণালীৰ নানাবিধ ৰোগ যেনে পেটৰ টেঙা পানী ৰোগাৰ, গ্ৰহণী, বদহজমী, শৌচকচা, কৃমি, পেটৰ বিষ আদিৰ, মূত্ৰ প্ৰণালীৰ প্ৰসাৱ কম হোৱাৰ চিকিৎসাত, শ্বাস প্ৰণালীৰ বিভিন্ন ৰোগ, কাহ, জ্বৰ, হাঁপানি, তেজৰ এনিমিয়া আঁতৰ কৰিবলৈ, মুখৰ ঘাঁ আদিৰ চিকিৎসা কৰিবলৈ জামুৰ ফল, গুটি আৰু পাতৰ ব্যৱহাৰৰ পৰামৰ্শ দি অহা হৈছে। জামু গছৰ পাতৰ ছাই ঘঁহিলে দাঁতৰ আলু শক্তিবন্ত হয়। জামুৰ ৰস জণ্ডিছৰ চিকিৎসাটো ব্যৱহাৰ কৰা হয়। জামুৰ ব্যৱহাৰে ৰক্ত পৰিশোধন কৰে। জামুৰ নিয়মীয়া সেৱনে ছালৰ কমনীয়তা আৰু মুখমণ্ডলৰ উজ্জ্বলতা বঢ়ায়। আয়ুৰ্বেদিক চিকিৎসা মতে জামু ফল মৌ বা ডালচেনি, ছাগলী গাখীৰৰ সৈতে মিহলাই শিশুৰ বিভিন্ন পেটৰ বিকাৰৰ উপশম ঘটাবলৈ প্ৰয়োগ কৰা হয়। জামুৰ আন আন কেইটামান উপকাৰী প্ৰয়োগ হ'ল জামু সুলভ মূল্যৰ সুগন্ধি আঁতৰ বনোৱাত ব্যৱহৃত হয়। জাম, জেলি, চৰ্বত আদি বনোৱা হয়। জামু গুটিৰ পৰা ডায়েবেটিছ ৰোগীৰ বাবে উপযোগী হাৰ্বেল টি বনোৱা হয়। ফিলিপাইনছ দেশত আৰু আমাৰ দেশৰ গোৱাত ইয়াৰ পৰা মদ বনোৱা হয়। টুথপেষ্ট বনোৱাতো জামুৰ ব্যৱহাৰ কৰা হয়। ইয়াৰ পাতৰ পৰা ওলোৱা তেলত এণ্টি অক্সিডেণ্ট গুণ থকা হেতুকে ঔষধ নিৰ্মাণত ব্যৱহাৰ কৰা হয়। এনে তেলৰ বিষহাৰী, বীজাণুনাশক, কীটাণুনাশক আৰু এণ্টিফাংগেল গুণ দেখা যায়। ক'লা জামু ভালকৈ ধুই লৈ ক'লা নিমখ সানি খাই বৰ ভাল লাগে। ক'লা জামুত চুক্ৰ'জ একেবাৰে নাথাকে। ফলস্বৰূপে ক'লা জামুৱে তেজত শৰ্কৰাৰ স্তৰ হ্ৰাস কৰাত সহায় কৰে। অৱশ্যে ক'লা জামুৰ গুটি আটাইতকৈ বেছি উপকাৰী। ক'লা জামুৰ গুটিত এবিধ জামভলি নামৰ পদাৰ্থ থাকে, যি শ্বেতসাৰক চেনিলৈ পৰিৱৰ্তন কৰাত সহায় কৰে। ফলস্বৰূপে ক'লা জামুৱে ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত ৰাখে। গ্ৰীষ্মকালত ক'লা জামু বহুতৰে প্ৰিয়। মে' মাহৰ মাজভাগৰ পৰা আগষ্টলৈকে উপলব্ধ হয় এই জামু। সোৱাদত কোনোবাটো মিঠা আৰু কোনোবাটো টেঙা মিঠা। ক'লা জামুত ইলাগিক এচিড থকাৰ বাবে উচ্চ ৰক্তচাপ হ্ৰাস কৰা, লিভাৰৰ ৰোগৰ উপশম ঘটোৱা আৰু কৰ্কট ৰোগৰ সম্ভাৱনা কমোৱা ক্ষমতা আছে। চিকিৎসকে ডায়েবেটিছ ৰোগীসকলক তেজৰ ইনচুলিনৰ স্তৰ বৃদ্ধি কৰিবলৈ প্ৰতিদিনে ক'লা জামু খাবলৈ পৰামৰ্শ দিয়ে। কেৱল সেয়াই নহয়, সৰুৰে পৰা নিয়মীয়াকৈ ক'লা জামু খালে ডায়েবেটিছ হোৱাৰ আশংকা হ্ৰাস হয়। জামুত যথেষ্ট পৰিমাণৰ ভিটামিন চি আৰু ভিটামিন এ থাকে। ভিটামিনৰ উপৰিও জামুত যথেষ্ট পৰিমাণৰ মিনাৰেলছ বা খনিজ পদাৰ্থ থাকে। তাৰ ভিতৰত আইৰণ আৰু পটাছিয়াম উল্লেখযোগ্য। এয়াই নহয়, জামুত এবিধ বিশেষ ধৰণৰ এণ্টি অক্সিডেণ্ট পোৱা যায়, যাৰ নাম হৈছে এন্থোকাইনাইন।
যে আমাৰ শৰীৰটো বিভিন্ন ক্ষতিকাৰক পদাৰ্থ নিষ্কাশনত সহায় কৰে। প্ৰিয় দৰ্শক, এয়াই আছিল জামুৰ উপকাৰী গুণ বা ঔষধীয় গুণ। এতিয়া জানো আহক যে এই ক'লা জামু দিনত কিমান পৰিমাণৰ খাব লাগে বা ইয়াক কেনেকৈ সেৱন কৰিব লাগে। যদিও জামু অতি উপকাৰী ঔষধি গুণেৰে ভৰপূৰ, তথাপি অত্যধিক সেৱনে পাৰ্শ্বক্ৰিয়া নিশ্চয় কৰিব পাৰে। জামু হৈছে ঠাণ্ডা প্ৰকৃতিৰ। যদি আপুনি ইয়াক প্ৰয়োজনতকৈ অধিক মাত্ৰাত সেৱন কৰে, তেন্তে এই জামুৱে আপোনাৰ শৰীৰৰ বাতদোষ বঢ়োৱাত সহায় কৰিব পাৰে। পেটত গেছ হ'ব পাৰে, পেট ফুলিব পাৰে আৰু পাচন প্ৰক্ৰিয়াৰ লগত জড়িত বিভিন্ন সমস্যাত ভুগিব পাৰে। এতিয়া জানো আহক কোন কোন মানুহে জামু খোৱাৰ পৰা বিৰত থাকিব লাগে। কোনোবাই যদি ঠাণ্ডা লাগি জ্বৰ কাহত ভুগি আছে আৰু বাতদোষত ভুগি আছে, তেনেলোকে জামু খোৱাৰ পৰা বিৰত থাকিব লাগে। যদি কাৰোবাৰ 2 দিনৰ ভিতৰতে কোনো চাৰ্জাৰী হ'বলগীয়া আছে বা হৈছে, তেওঁলোকেও জামু খাব নালাগে। আৰু এটা অতি প্ৰয়োজনীয় কথা মনত ৰাখিব যে জামু খোৱাৰ আগত বা পিছত কেতিয়াও পানী আৰু গাখীৰ খাব নালাগে। এনে কৰিলে কোনো ব্যক্তি পেটৰ বিষত ভুগিব পাৰে। এই গৱেষণা মতে দিনটোত আপুনি 250 গ্ৰাম জামু খাব পাৰে, কিন্তু তাতকৈ বেছি সেৱন কৰিলে আপুনি বিভিন্ন সমস্যাত ভুগিব পাৰে। প্ৰিয় দৰ্শক, এয়াই আছিল জামুৰ বিভিন্ন উপকাৰী গুণ। গতিকে আপুনি যদি এতিয়াও জামু খোৱা নাই বা খোৱা অভ্যাস কৰা নাই, তেন্তে আজিৰ পৰাই আৰম্ভ কৰক। ধন্যবাদ।